আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটীৰ যোনটো আপোনালোকৰ অনলাইন এডমিশ্যন হয় BSc নাৰ্ছিঙৰ সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকেও AIN গুৱাহাটী এডমিশ্যন কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, যোনটো BSc নাৰ্ছিঙৰ ডিগ্ৰীৰ কাৰণে, তাৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু ইয়াৰ আপোনালোকৰ এইবাৰ টোটেল ছিট আছে 50টা। আৰু নেম অফ কোৰ্চ BSc নাৰ্ছিং ডিগ্ৰী কোৰ্চৰ কাৰণে, আৰু নেম অফ ইনষ্টিটিউট হ'ল আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং AIN গুৱাহাটী ফালৰ পৰা বৰ্তমান অনলাইন এপ্লাই মুকলি কৰি দিছে। আৰু টোটেল আপোনালোকৰ পোষ্ট যোনটো ছিট হ'ল আপোনালোকৰ টোটেল ছিট হ'ল 50টা। আৰু ইয়াৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, বৰ্তমান ইয়াৰ যোনটো অনলাইন আপোনালোকৰ আবেদন হয় সেয়া আৰম্ভ হৈ গৈছে। 11 এপ্ৰিলৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট হ'ল আপোনালোকে আপোনাৰ যোনখন এপ্লিকেশ্যন ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 26 মে 2025। তো আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটীৰ যোনটো এডমিশ্যন হয় BSc নাৰ্ছিঙৰ, তাৰ আপোনালোকৰ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল BSc নাৰ্ছিং কৰিম বুলি ভাবিছে ইয়াত আপোনালোকে 26 মে'লৈকেহে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আবেদন কৰিব পাৰিব। আৰু টোটেল আপোনালোকৰ ছিট হ'ল 50টা।